নমস্কাৰ স্বাগত মিত্র বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ভয়ংকৰ পদপিষ্টৰ ঘটনা পদপিষ্ট হৈ মৃত্যুৰ সংখ্যা 11 জনলৈ বৃদ্ধি পালে আইপিএলত ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৰ জয়ৰ পিছতে আজি বিজয় উৎসৱৰ আয়োজন কৰা হৈছিল এই বিজয় উৎসৱত সমবেত হৈছিল 6 লাখৰো অধিক লোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল বিজয় উৎসৱ দলটোৰ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে প্ৰিয় তাৰকাক ওচৰৰ পৰা চাবলৈ হেতা ওপৰ লাগে অনুৰাগীৰ মাজত যাৰ ফলত আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ লাঠি চালনাৰ সময়তে দৌৰাদৌৰিৰ ফলত পদপিষ্ট হৈ 11 জনৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন কেইবাজনো লোক ভিৰৰ বাবে এম্বুলেন্স সোমাব নোৱাৰাৰ বাবে হতাহতৰ সংখ্যা অধিক বৃদ্ধি পায় পাছ নোহোৱাকৈ বা অনুমতি পত্ৰ নোহোৱাকৈ ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল একাংশ অনুৰাগীয়ে সেই সময়তে হেঁচা ঠেলাৰ সময়তে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ লাঠি চালনাৰ পিছতে দৌৰাদৌৰিৰ ফলত ভয়ংকৰ অৱস্থাৰ সৃষ্টি হয় আনফালে ঘটনাৰ পিছতে হস্পিটেলত চিকিৎসাধীন আহতসকলৰ অৱস্থাৰ বুজ লয় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আহতসকলক আশু আৰোগ্য কামনা কৰি সকলো সহায় সহযোগিতাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে এক সংবাদমেল সম্বোধন কৰি এই ঘটনাক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে 15 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আনহাতে মৃতকৰ পৰিয়াললৈ 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ইফালে বেংগালুৰুৰ পদপিষ্টৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে ইফালে বেংগালুৰুৰ এই শোকাবহ ঘটনাত দুখ প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনাত নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৰাষ্ট্ৰপতিয়ে চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত এয়া ভয়ংকৰ পদপিষ্টৰ ঘটনা 11 জনকৈ লোকৰ মৃত্যু হ'ল এই পদপিষ্টৰ ঘটনা আহত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত বৰ্তমান চিকিৎসা চলাই থকা হৈছে ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লৈছে আৰচিবিৰ জয়ৰ বাবে আয়োজন কৰা এই বিজয় উৎসৱতে অঘটন সংঘটিত হ'ল বিজয় উৎসৱত সমবেত হৈছিল প্ৰায় 6 লাখ লোক দলটো উপস্থিত হোৱাৰ পিছতেই প্ৰচণ্ড হেঁচা ঠেলা লাগে অনুৰাগীৰ মাজত আৰু তাৰ পাছতেই সৃষ্টি হয় এনে পৰিৱেশ এই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে 15 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে মৃতকৰ পৰিয়াললৈ 10 লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে কৰ্ণাটক চৰকাৰে অৱশ্যে ইয়াৰ পূৰ্বে ইতিহাস ৰচি 18 বছৰৰ মূৰত আইপিএলৰ খিতাপ অৰ্জন কৰিলে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে ৰোমাঞ্চকৰ খেলত পাঞ্জাব কিংছক 6 ৰানত পৰাস্ত কৰি খিতাপ দখল কৰিলে আৰচিবিয়ে বছৰীয়া অপেক্ষাৰ অন্ত পৰিল আহমেদাবাদত ইতিহাস ৰচিলে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে ৰোমাঞ্চকৰ ফাইনেল খেলখনত পাঞ্জাব কিংছক 6 ৰানত পৰাস্ত কৰি 18 সংখ্যক আইপিএলৰ খিতাপ দখল কৰিলে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে 18 বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাই আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচিলে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে ৰোমাঞ্চকৰ ফাইনেলত পাঞ্জাব কিংছক 6 ৰানত পৰাস্ত কৰিলে দলটোৱে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেট হেৰুৱাই সংগ্ৰহ কৰিলে 190 ৰান পুনৰবাৰ 43 ৰানৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলি কিং বিৰাট কোহলীয়ে প্ৰমাণ কৰিলে যে তেওঁ ডাঙৰ মেচৰ খেলুৱৈ দলটোক চাপমুক্ত কৰি বিৰাট কোহলীয়ে খেলিলে অতি গুৰুত্বপূৰ্ণ ইনিংছটো
অধিনায়ক ৰজত পাটিদাৰেও শেষৰ ফালে 16টা বলত 26 ৰান সংগ্ৰহ কৰে। আনহাতে 191 ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা পঞ্জাৱ কিংছ দলটোৱেও সুন্দৰ আৰম্ভণি কৰে। দলটোৰ হৈ শশাংক সিঙে সৰ্বাধিক ৰান সংগ্ৰহ কৰে, কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 20 অভাৰত 7 উইকেট হেৰুৱাই 184 ৰানহে কৰিবলৈ সক্ষম হ'ল দলটো। কিন্তু পৰাজিত হলেও পঞ্জাৱ কিংছৰ যুঁজাৰুৰ মানসিকতাক শলাগ লৈছে ক্ৰিকেট অনুৰাগীয়ে। প্ৰথমবাৰলৈ IPLৰ খিতাপ দখল কৰাৰ পাছতেই RCBৰ সমৰ্থকসকলৰ মাজত দেখা গৈছে আনন্দ উল্লাস। নিশাই ৰাজপথলৈ ওলাই আহি ফটকা ফুটাই আনন্দ উল্লাস RCBৰ সমৰ্থকসকলৰো। অসমতো দেখা গ'ল একেই পৰিৱেশ। IPLৰ খিতাপ দখলৰ পিছতে উৎফুল্লিত হৈ পৰে RCBৰ সমৰ্থক। দেশৰ ভিন্ন প্ৰান্তত ফটকা ফুটাই নাচি বাকি আনন্দ উল্লাস কৰে RCBৰ সমৰ্থকে। বেংগালুৰুত নিশা দেখা গ'ল RCBৰ সমৰ্থকৰ বিজয় উল্লাস। অসমতো দেখা গ'ল RCBৰ অনুৰাগীসকলৰ বিজয় উল্লাস। অসমতো নিশাই ৰাজপথলৈ ওলাই আহিল RCBৰ সমৰ্থকসকল। ডিব্ৰুগড়ৰ ৰাজপথত ফটকা ফুটাই মিঠাই বিতৰণ কৰি আনন্দত আত্মহাৰা হ'ল RCBৰ অনুৰাগীসকল। গুৱাহাটীতো দেখা গ'ল RCBৰ সমৰ্থকৰ আনন্দ উল্লাস। ইফালে আজি বিয়লি বেংগালুৰুত ওলোৱা হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় ৰেলী। উৎফুল্লিত ৰূপত দেখা গ'ল কিং বিৰাট কোহলী। ফাইনেল খেলখনত সকলোৰে চকু আছিল বিৰাট কোহলীৰ ওপৰত, যিজন বিৰাট কোহলীয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰত ইতিমধ্যে সকলো লাভ কৰিছিল। বাকী আছিল কেৱল IPL ট্ৰফি। অৱশেষত সেই সপোনো পূৰণ হ'ল কিং বিৰাট কোহলীৰ। জয় নিশ্চিত হোৱাৰ পিছতে খেলপথাৰত দুচকু সেমেকি উঠিল কিং বিৰাট কোহলী। যিজন কোহলীক খেলপথাৰত সদায় দেখা যায় আক্ৰমণাত্মক ৰূপত, কিন্তু সেইজন বিৰাট কোহলীৰ চকুত মঙলবাৰে দেখা গ'ল চকুপানী। পূৰ্বে সিংহৰ দৰে গৰজি থকা বিৰাট কোহলীৰ এই ব্যতিক্ৰমী ৰূপে আৱেগিক কৰি তুলিলে অনুৰাগীসকলক। 20 বছৰ বয়সতে 2008 চনত IPLৰ যাত্ৰা আৰম্ভ কৰিছিল বিৰাট কোহলীয়ে। 2009, 2011 আৰু 2016ত ফাইনেল খেলিছিল কোহলীয়ে, কিন্তু সপোন পূৰণ হোৱা নাছিল। কোহলীয়েও কোনোদিনে দলটো এৰি যোৱাৰ বাবে চিন্তা নকৰিলে, যাৰ বাবে বিৰাট কোহলীৰ সেই প্ৰাপ্তিত সকলো উৎফুল্লিত। খেল জয়ী হোৱাৰ পিছতে বিৰাট কোহলীক সৰু ল'ৰাৰ দৰে দৌৰি ফুৰা দেখা গ'ল। প্ৰাক্তন সতীৰ্থ AB ডিভিলিয়াৰ্ছ ক্ৰিছ গেইলক সাৱটি আৱেগিক হৈ পৰিল বিৰাট কোহলী। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ দেহাৱসান। অসম চৰকাৰৰ প্ৰাক্তন কৃষিমন্ত্ৰী আছিল শুকুৰ আলী আহমেদ। চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল শুকুৰ আলী আহমেদ। 1996, 2001, 2006 আৰু 2016 চনত বিধায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল শুকুৰ আলী আহমেদে। পুনৰবাৰ জনাইছোঁ, প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ দেহাৱসান ঘটিছে। অসম চৰকাৰৰ কৃষিমন্ত্ৰী হিচাপে এটা সময়ত দায়িত্ব পালন কৰিছিল শুকুৰ আলী আহমেদে। চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিচাপেও দায়িত্ব পালন কৰিছিল শুকুৰ আলী আহমেদে। 1996, 2001, 2006 আৰু 2016 চনত বিধায়ক আছিল শুকুৰ আলী আহমেদ। অসমৰ ৰাজনীতিক লৈ তৎপৰ হৈ পৰিছে ISI। অসমৰ ৰাজনীতিক লৈ কংগ্ৰেছৰ সপক্ষে কমেণ্ট কৰে পাকিস্তান বাংলাদেশৰ 2000 একাউণ্টৰ পৰা। কলকাতাত কল চেণ্টাৰ বহুৱাই ছ'চিয়েল মিডিয়াত জনমতৰ সৃষ্টিৰ চেষ্টা স্বাৰ্থজড়িত চক্ৰৰ। সংবাদমেলত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মাইনৰিটি মানুহে নোলাই নাহিলে মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নোলালে আৰু এক দুই দিনতে মই আপোনালোকক ফেচবুকৰ বিলাকো দিম যিমান ফেচবুকত কমেন্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ আধা একাউণ্ট আমি 2000 একাউণ্ট মই এছবিক চাব দিছো অসমৰ ইলেকশ্যনৰ ওপৰত 2000 ফেচবুক হেণ্ডেলে কমেন্ট কৰি আছে বহুত বঢ়িয়া গুড বেড দি আছে কিন্তু 2000ৰ half of the handles are from Bangladesh and Pakistan ইলেকশ্যনৰ সময়ত আপোনালোকক মানে as goes by a number to বাঢ়িব because ISI wants that somebody should win ISI বিচাৰে 10 সেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি কম পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্টটো এনেকুৱা হ'ব লাগে কাৰণ আমাৰ ফেচবুকত কিমান পেনেট্ৰেচন কৰিছে 2000 সাসপেক্টেড একাউণ্ট আমি এতিয়া ৰিভিউ কৰি আছো গোটেই কমেন্ট বিলাক খুলি চাবচোন কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায় বহুত ডাঙৰ ভয়াবহতা 2000 সাসপেক্টেড একাউণ্ট উই হেভ ইয়াৰমাৰ্ক তাৰ এতিয়া প্ৰসেস চলি আছে গোটেই 2000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এটো নহয় কিন্তু 2000 অকল এটা কমিউনিটিৰ একাউণ্ট এড হৈছে ফ্ৰম এ পাৰ্টিকুলাৰ ডে কলকাতাত এটা কল সেন্টাৰ বহাই লোৱা হৈছে কিন্তু গোটেইবিলাক মোৰ আন্ডাৰ অবজাৰভেশ্যন আছে সেইকাৰণে মই ভাবো 22 সেপ্টেম্বৰ আসাম পলিটিক্স উইল বি ইন্টাৰেষ্টিং মই বহুত কথা ক'ব পাৰিম তেতিয়ালৈকে ইয়াৰ মাজতে গৌৰৱ গগৈৰ প্ৰসংগত পুনৰ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী এয়া ভাৰতীয় আৰু বিদেশীৰ মাজত যুদ্ধ আখ্যা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ সভাপতি হৈ ভূপেন বৰা থকা হলে অলপ প্ৰতিদ্বন্দ্বিতা হলহেতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব তাতো আমাৰ একো কমেন্টে নাই প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কন্টেস্ট হলহেতেন এতিয়াতো একোৱে নোহোৱা কৰি পেলালে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এইটো শেষ হৈ গ'ল গতিকে যিসকলে গুৱাহাটীত থাকি আৰে এখন চৰকাৰে দেখোন আমাৰ কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে আৰু মইতো কথোপকথনবিলাকো মুখে আহি কৈ দিয়ে নহয় যেনেকে কালি ষ্টেজত কি কথা হৈ আছে এয়াৰপৰ্টত জিতেন্দ্ৰ সিঙক যাওঁতে কি কথা হ'ল গাড়ীখনত কি কথা পাতি গ'ল মইতো লগে লগে গম পাই যাওঁ আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতে এটাও বিদেশী আকাশ পাতাল পাৰ্থক্য ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছো মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুজি ইয়ালৈকে আহিছো গতিকে মোৰ যাত্ৰাটো হল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে মোৰ এইটো ভূপেন বৰা বিজেপিলৈ নাহে ভূপেন বৰাক মুখ্যমন্ত্ৰীৰ ললিপপ দি থৈছে মল্লিকাৰ্জুন খৰ্গে এপ্ৰিললৈ ভূপেন বৰা আৰু বহু অপমানিত হ'ব এই ভৱিষ্যতবাণী কৰি থলো বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰা বিজেপিত যোগদান কৰা নকৰা সেইটো তেওঁৰ বিষয় কিন্তু মই এটা কথা আৰু ভৱিষ্যতবাণী কৰি থৈ দিওঁ যে এপ্ৰিললৈকে ভূপেন বৰা আৰু বহুত অপমান হ'বলগীয়া আছে আমাৰ দলত আহা নাহাৰ কথাটোলৈকে আহাই নাই কাৰণ মইতো কথা নাপাতো মই কেতিয়াবা প্লেনে লগ পালে কথা পাতো গতিকে কিন্তু আজিয়ে মই ভৱিষ্যতবাণী কৰি থৈ দিছো একেদিন আপুনি সুধিব खारगे भूपेन बोरा लग पाई कहे हम क्या है कर्नाटक में हम पीसीसी प्रेसिडेंट था लेकिन हम सीएम नहीं बना कृष्णा बन गया भूपेन बोरा खारगे कैसे तारमाने भूपेन बोरा बुझाइছে যে
পিচিচি প্ৰেচিডেণ্ট নোহোৱা মানে মুখ্যমন্ত্ৰী নোহোৱা নহয় তোৰ নামটো এতিয়াও মুখ্যমন্ত্ৰী লিষ্টত আছে তাৰ পিছত খাৰ্গে এজনক মিটিঙত বুজাইছে দেখো हिमंत बिश्व शर्मा का साथ मेजोरिटी था हमने कागज बना के आपका पिताजी को खड़ा किया तेते एजने कैसे आपने बहुत अच्छा किया वो तो बीजेपी का एजेंट था तो এইবিলাক হৈছে তেওঁলোকৰ কথোপকথন গতিকে ইয়াত আপোনালোকে কি এইটো পাৰ্টিত কি থাকিব পাৰে আপোনালোকে কওকচোন তাতে এতিয়ালৈকে পঞ্চায়তত হাৰি উঠিছে মাত্ৰ এতিয়া ভূপেন বৰাক মুখ্যমন্ত্ৰী হোৱাৰ ললিপপ দিয়ে আৰু বেচেৰা ভূপেন বৰাই সবকে ফোন কৰি কৈ আছে এখিনি কথা মই কাৰো পৰা শুনা নাই ভূপেন বৰাৰ পৰাই শুনিছো ভূপেন বৰাই জাৰ্নেলিষ্ট দুজন মানক ফোন কৰি কৈ আছে अभी भी हमारा स्कोप है এটা কোনবাই ভাইব মিটিংৰ খবৰ কেনেকে পালো এইটো মিটিংৰ খবৰ ডাইৰেক্ট ভূপেন বৰাৰ পৰা পাইছো ভূপেন বৰাই যাক কৈছে ই আকৌ মোক কৈছে যে अभी भी हमारा स्कोप है तो এইটো হল পাৰ্টি আপোনালোকে কি তাৰ কি ভৱিষ্যত আছে মোক কওক সক ভূপেন বৰালৈকে মোৰ সহানুভূতি আছে মই ভূপেন বৰাক প্লেনতে কৈছিলো বাবা মাৰ্চত তোমাৰ খতম এতিয়া কৈছে যে দিল্লীত তো এআইসিসি তো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মোক ভাল পোৱা মানুহ মুখ্য ঘৰতে আছে খবৰ মোক লগে লগে দি দিয়ে যে এনেকে হ'ব গৈ আছে কাৰণ সকলো লগত থকা মানুহজনে ৰজা গাড়ীৰ চালকজনটো প্ৰজা গতিকে সকলো প্ৰজা আমাৰ লগত আছে কাৰণ তেওঁলোকে সংঘৰ্ষ কৰি থকা মানুহৰ লগত থাকে আজি ধৰক জিতেন্দ্ৰ সিংহে ইয়াত আহিলে গাড়ীৰ ড্ৰাইভাৰজন কোন ধৰক ৰজাৰে গাড়ী কোনোবাই চলাই আছে ড্ৰাইভাৰজন কোন তেওঁটো প্ৰজা গতিকে মোক এই অমুকে খবৰ দিছে কিন্তু অমুক নাথাকা জাগাৰ খবৰটো মই পাওঁ আজি ধৰক কেইদিনমান আগতে ৰাহুল গান্ধী ঘৰত এখন মিটিং হৈছিল মোক একজেক্ট লাইন খুধক মই কৈ দিম কিন্তু এটা মই ক'ব নোৱাৰো কলে তাত থকা এজন দুজনক সন্দেহ কৰি দিয়ে লাখপতি বাইদেউৰ সাহায্য প্ৰদানৰ বাবে দিন ঘোষণা 9 জুনত প্ৰকাশ পাব লাখপতি বাইদেউৰ সাহায্যৰ তালিকা প্ৰতিমাহে 30টাকৈ সমষ্টিত এই ধন প্ৰদান কৰিব বুলি সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাবলিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গুটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব ইউএছডিএমক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আহিছে অসম আৰু মেঘালয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অহাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকে ইউএছডিএমৰ কথা কওঁতে মোক হাঁহিছিলে গুৱাহাটীৰ পানী আজিতো সুপ্ৰিম কোৰ্টে নোটিছ কৰি দিলে ইউএছডিএমক হিমন্ত মেঘালয়ৰ মুখ্যমন্ত্ৰীক মই দেখুৱাওঁতে তেওঁতো মোক না ক'ব নোৱাৰিলে অথচ মোক ইয়াৰ মানুহে হাঁহিলে যে এনেই ক'ব পাৰে পানী আহিৰ বন্ধ কৰিব নোৱাৰে কাৰণে ক'লে কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টেতো আজি নোটিছ কৰি দিলে অৰ্ডাৰটো আপোনালোকে লৈ ল'ব ইউএছডিএমৰ মেটাৰত সুপ্ৰিম কোৰ্টে আসাম গভৰ্ণমেণ্ট মেঘালয় গভৰ্ণমেণ্টক নোটিছ কৰিলে লগত
সুপ্ৰিম কোৰ্টৰ কমিটিক নটিচ কৰিলে তাৰমানে আপোনালোকে ইনকুৱাৰী কৰক আজি ডেভেলপমেণ্ট আৰু এইবাৰ মেডিকেলৰ ৰিজাল্ট দিয়ক তেতিয়া আপোনালোকে আৰু ভাল খবৰ পাব যে ইমান দিনে যিবোৰ ৰাজমহল ফাউণ্ডেশ্যনৰ নিউজ আপোনালোকে কৰি আছিলে ক'ত থিয় হৈ আছে এইখিনিও গম পাব ৰাভা হাছঙৰ উত্তাল প্ৰতিবাদত কপিল দক্ষিণ কামৰূপৰ মিৰ্জা পলাশবাৰীৰ ৰাভা হাছং এলেকাৰ 1500 একৰ ভূমি GMDক গোটোৱাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ ৰাভা হাছঙৰ বৰদুৱাৰত 1500 একৰ ভূমি গুৱাহাটী নগৰ উন্নয়ন বিভাগলৈ আবণ্টন দিয়াৰ যোজনা চলাইছে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে জনজাতি আবেষ্টনী ভাঙি বৰদুৱাৰত 1500 একৰ ভূমি গুৱাহাটী নগৰ উন্নয়ন বিভাগলৈ আবণ্টন দি নিৰ্মাণ কৰিব ছেটেলাইট টাউনশ্বিপ এই খবৰ বিয়পি পৰাৰ লগে লগে জাঙুৰ খাই উঠিছে ৰাইজ পলাশবাৰী RB হাইস্কুল খেলপথাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় অলৰেডি গৰা খহনীয়া মানুহক বহুৱা হৈছে আমি সেইখিনিয়ে আমি দিছো আমি ভুল তথ্য কেতিয়াও দিব নোৱাৰো চৰকাৰী ভাৱে মাত্ৰ 1 বিঘা ল্যান্ড হোল্ডিং সাৰ্টিফিকেট দিছে আমি এনেকুৱাকে গ'লে শংকিত হৈ আছে তো ৰাইজ সেইকাৰণে আপোনালোকে এটা উত্তেজিত হৈ আছে আগতে যদি আমাৰ এই দাবীটো মানি নলয় তেতিয়াহ'লে আমি 26ৰ নিৰ্বাচনত আমি তেওঁলোকক আমি হিৰোৱাৰ কাৰণে ব্যৱস্থা এতিয়াৰ পৰা আমি আৰম্ভ কৰিম আমাৰ শেষ বিন্দু টেষ্ট থকালৈকে এই আন্দোলনটোক আমি জংগীৰ পৰা জংগী কৰি নিয়াৰ কাৰণে আমি অব্যাহত ৰাখিম তেওঁলোকে সদায় প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে আমাক প্ৰত্যেকটা আলোচনা কৰি আমাক প্ৰতিশ্ৰুতি দি আছে প্ৰতিশ্ৰুতি দিয়াৰ ফলত তেওঁলোকৰ চিকিৎসা দিব লাগে আমাক বা কিবা আমাৰ যিখিনি আমাৰ প্ৰাপ্য আমাক দিয়া নাই সেইকাৰণে আমাক খং উঠি যায় আমাৰ NDRF যেতিয়া বহাব খুজিছিল তেতিয়াও এখন মানে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু গুৱাহাটী হাইকোৰ্টত আমি কেছ কৰা হৈছিল আৰু হাইকোৰ্টে যেতিয়া NDRF বহাব খুজিছিল 12 চনত এটা ৰায় দিছিল যে আমি আইনীভাৱেও যুঁজ এখন কৰিম ৰাজপথতো সংগ্ৰাম কৰিম আৰু যদি ইয়াতকৈ বেছি বেয়া হয় তেতিয়াহ'লে আমি যিকোনো চৰকাৰী পক্ষৰ যিকোনো ৰাজনৈতিক দলৰ নেতা কৰ্মীক আমি নিশ্চয় তাত সোমোৱাৰ কাৰণে বাধা প্ৰদান কৰিম যে আমাৰ এছকাডা আইনকে আদি কৰি বিভিন্ন সময়ত গণতান্ত্ৰিক আন্দোলন প্ৰতিষ্ঠা কৰিয়ে আমি সেইবোৰ ৰিচিভ কৰিবলৈ সক্ষম হৈছিলোঁ গতিকে এইবুলিও যে আমাৰ সেই বৰদুৱাৰ ভোলাগাঁও যি আমাৰ অঞ্চলত বা 1, 2, 3 যি ৰাজহুৱা সামৰি যে তেওঁলোকে অৱগৃহ যি টাইমশ্বিট DMG আণ্ডাৰ যি গঠন কৰিব পাৰিছে তাক আমি গৰিহণা দিছোঁ তেখেতসকলক আমি এটাই কথা ক'ম আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যি ভোট প্ৰক্ৰিয়া আছে গণতান্ত্ৰিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰে তেখেতসকলক নিশ্চয় আমি হৰুৱাবলৈ প্ৰস্তুত কিন্তু এই অঞ্চলৰ মানুহক যদি বাৰংবাৰ ভূমিৰ নামত বাৰংবাৰ বিভিন্ন প্ৰকল্পৰ নামত বঞ্চিত কৰিব উচ্ছিত কৰিব তেতিয়াহ'লে আমাৰ হাতত বিকল্প আছে তেখেতসকলক হৰুৱাব লাগিব আমি যোৰহাট পৌৰসভাৰ ঠিকাদাৰ আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদৰ পিছতে পোহৰলৈ আহিছে ন তথ্য যোৰহাটৰ বিজেপিৰ নেতৃত্বাধীন পৌৰসভাই 2018 চনত এখন সভা অনুষ্ঠিত কৰিয়েই আজাদ চৌধুৰীক মাতি দিছিল 2020 চনত বিজেপি নেতৃত্বাধীন পৌৰসভাই আজাদ চৌধুৰীক পৌৰসভাৰ মাটি দখল কৰাৰ বিনিময়ত দিছিল আপত্তিবিহীন প্ৰমাণপত্ৰ কিন্তু সেই নথি ভুৱা বুলি সন্দেহ কৰিছে যোৰহাট পৌৰসভাৰ কৰ্তৃপক্ষই যোৰহাট পৌৰসভাই জিলা আয়ুক্তৰ নিৰ্দেশৰ পিছত এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে এই তদন্তত বিসংগতি পোহৰলৈ আহিলেই ৰুজু হ'ব গোচৰ 2018 আৰু 2020 চনত আজাদ চৌধুৰীৰ ওপৰত বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাৰ কাৰ আশীৰ্বাদ আছিল তাক লৈও হ'ব তদন্ত সেই সময়ত ভুৱা নথিপত্ৰ উলিওৱাত আজাদ চৌধুৰীক কোনে সহায় কৰিছিল সেই সকলো আহিব তদন্তৰ আওতালৈ যদিহে তদন্ত সঠিকভাৱে হয় তেন্তে ইয়াৰ লগত জড়িত বহু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে লগতে বহু কেলেংকাৰী পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে উল্লেখযোগ্য যে পৌৰসভাৰ ভূমি অবৈধভাৱে দখল কৰি ঘৰ সজাৰ বাবে মঙলবাৰে প্ৰশাসনে এক্সকেভেটৰ লগাই ভাঙি দিছিল আজাদ চৌধুৰীৰ ঘৰ তদন্তৰ কাৰণে আজি আমি কাগজপত্ৰ উলিয়াবৰ কাৰণে আমি অফিচত দিছোঁ মানে কেনেকৈ দিছিলে কি দিছিলে আমিতো নাজানো সেই সময়ত কি কাৰণে দিছিলে কিন্তু যিখিনি তেওঁ কাগজপত্ৰ দিছে সেই কাগজখিনি বেছিভাগে মানে ভুৱা আমাৰ ইয়াত তেনেকুৱা ধৰণৰ NOC দিছে যদিও তেওঁ যিটো লিজত দিয়া কথা কৈ আছে সেইটো লিজ নহয় আচলতে এইটো NOC হে হয় যে লিজ দিলে এগ্ৰিমেণ্ট লাগিব আৰু লিজ দিয়া নিয়মো নাই লিজত দিবলৈ আমাৰ মানে আইনত নাই আনমতে আমাৰ মিউনিচিপালিটি আইনমতে
গতিকে নাই সেইটো লিজত দিয়া হোৱা নাই এতিয়ালৈকে আগতে এজন এডিচিয়ে তেখেতে এখন মানে হেৰি দিছিলে তাৰ আগতে 16 চনত আমাৰ মিউনিচিপালিটিৰ পৰা তেতিয়া সেই সময় বোৰ্ডে তেওঁক এখন নটিচ দিছিলে যে সেইখিনি মাটি আমাক লাগে আমি কিবা ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে গতিকে মাটিখিনি আমাক চমজাই দিব লাগে কিন্তু তাৰপিছতো তেওঁ কোনো গুৰুত্ব নিদিলে তাৰপিছত 20 চনত আমাৰ নতুন এজন এডিচিয়ে সেই বস্তুটো আকৌ তেওঁলে এখন নটিচ পঠিয়ালে যে যেহেতু পৌৰসভাই মাটিখিনি বিচাৰিছে আপুনি কিয় মাটিখিনি দিয়া নাই নিদিয়ে সেইকাৰণে আমাক এটা উত্তৰ দিয়ক কিন্তু তাৰ তেওঁ ৰিপ্লাই নিদিলে আৰু কোনো ব্যৱস্থাই নল'লে তেওঁ গায়ে নল'লে তেওঁ আৰু তাত আমাৰ এনঅ'চিখন দিছিলে হয় এনঅ'চিখনত লিখাও আছে যে তেওঁ মানে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাব নোৱাৰে গতিকে কিন্তু তাত দেখা গৈছে যে তেওঁ পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাইছে বছৰৰ প্ৰথমটো বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ 54টা বন শিবিৰ প্লাবিত কাজিৰঙাৰ পানীত এতিয়ালৈ 2টা পহুৰ মৃত্যু হৈছে বানৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণীৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি আংলঙৰ দিশে ধাৱমান হোৱাৰ দৃশ্য দেখা গৈছে ৰাষ্ট্ৰীয় ঘাইপথত সষ্টম হৈ আছে বন বিভাগ আৰু যান-বাহন আৰক্ষী কাজিৰঙা বৰ্তমান বানৰ কবলত পৰিছে বৰ্তমান কাজিৰঙাৰ জীৱ-জন্তুসকলৰ সুৰক্ষাৰ বাবে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ ষষ্ঠ সংযোজনতো বান 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলোৱাৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ মাজেৰে গৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ অধিক বেগত চলাব নোৱাৰিব যান-বাহন 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাহৰীজানৰ পৰা খেৰবাৰীলৈ এই নিৰ্দেশনা অভাৰটেক হৰ্ণ বজোৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গাড়ী ৰখোৱা নিষেধ বানপানীত উটি অহা জীৱ-জন্তুৱে আশ্ৰয় গ্ৰহণ কৰে এই অঞ্চলত আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব প্ৰশাসনে বিশ্বনাথ আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা বান বিধ্বস্ত কামপুৰৰ কঠীয়াতলিত উদ্ধাৰ কৰা হৈছে 2টাকৈ পহু জুমুৰবৰ পশ্চিম কাৱৈমাৰীত বাঢ়নি পানীত উটি অহা অৱস্থাত পহু 2টাক উদ্ধাৰ কৰে স্থানীয় লোকে পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগে কঠীয়াতলি বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় পহু 2টা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা তথা জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এতিয়া 40% অঞ্চলেই বানত বুৰ গৈছে বানপানীৰ সময়ত ষষ্ঠ সংযোজনত থকা বন্য জীৱ-জন্তুসমূহৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে বন কৰ্মীসকলে খাদ্যৰ সন্ধানত ওখ স্থানলৈ ঢাপলি মেলাৰ সময়ত বন্য জীৱ-জন্তুসমূহ যাতে কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হ'ব নোৱাৰে তাৰ বাবে দিনে নিশাই সজাগ হৈ আছে বন কৰ্মীসকল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্দেশনা জাৰি কৰা হৈছে য'ত প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ অধিক বেগত গাড়ীসমূহ চলাব নোৱাৰিব জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা অৱলম্বন কৰা হৈছে তৰফৰ পৰা সকলো যান-বাহনৰে সকলো যান-বাহনৰ চালকক মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ইয়াৰে নিৰ্ধাৰিত যিখিনি স্পীড যাতে কণ্ট্ৰল কৰি তেওঁলোকে যান-বাহন চলাচল কৰে গহপুৰৰ দক্ষিণাঞ্চলতো কিছু পৰিমাণে হ্ৰাস পাইছে বানৰ প্ৰকোপ কিন্তু এতিয়াও খেতি পথাৰসমূহত সম্পূৰ্ণৰূপে পানী ওলাই যোৱা নাই যাৰ ফলত গৰু ম'হ ছাগলীৰ মাজত খাদ্যৰ অভাৱ ঘটিছে সেয়েহে গহপুৰ সমজিলা প্ৰশাসনে বানাক্ৰান্ত অঞ্চলসমূহ প্ৰধানত পশুধনৰ খাদ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পশু খাদ্য দিয়াৰ ব্যৱস্থা কৰিছে ইফালে বানপানীৰ কবলত পৰিছে হোজাইৰ কেইবাখনো সংৰক্ষিত বনাঞ্চল বানপানীৰ সময়ত সংৰক্ষিত বনাঞ্চল কেইখনত পানী সোমোৱাত দিগবিদিক হেৰুৱাই জীৱকুলসমূহে ওখ স্থানলৈ ঢাপলি মেলিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত আজি পূৰ্বতকৈ উন্নত হৈছে বান পৰিস্থিতি এতিয়াও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহু ঠাইত বন্যপ্ৰাণী আশ্ৰয় গ্ৰহণ কৰাৰ বাবে বন বিভাগে নিশা কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা আৰু কাজিৰঙাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ
কাজিৰঙাৰ যি বুঢ়াপাহাৰ ৰেঞ্জৰ বাগৰি ৰেঞ্জত কিছু যি বাঢ়নী পানী সোমাইছিলে বৰ্তমান পানী আজি কিছু কমিছে আৰু তথাপিও কিন্তু দেখিবলৈ পোৱা গৈছে যে বন্যপ্ৰাণীসমূহে পথৰ কাষত আশ্ৰয় গ্ৰহণ কৰিছে আৰু যি আমি যি ঠাইত আছোঁ এই ঠাইতে বহু বন্যপ্ৰাণী আশ্ৰয় গ্ৰহণ কৰি আছে, কেইবাটাও পহু আছে আৰু যি বন বিভাগৰ এইসকল যি বনৰক্ষী আছে তেওঁলোকে বৰ্তমান ৰাজপথৰ কাষত এইদৰে তেওঁলোকে দায়িত্ব কৰ্তব্য পালন কৰিছে আৰু যিসমূহ যান বাহন আছে যান বাহনে যাতে গতি নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে বৰ্তমান ইয়াত বেৰিকেড দিয়া হৈছে আৰু লগতে বিভিন্ন স্থানত বৰ্তমান যিসকল বনৰক্ষী আছে তেওঁলোকে বৰ্তমান তেওঁলোকৰ কৰ্তব্য পালন কৰি আছে। আমাৰ লগত এগৰাকী বনৰক্ষী আছে, তেওঁ কৰ্তব্য পালন কৰি আছে, মই জানিবলৈ চেষ্টা কৰিম। যি ধাৰাসাৰ যি বৰষুণ হৈছিলে তাৰপিছত আপোনালোকৰ যি আমি দেখিছিলোঁ যে এইবাৰ কাজিৰঙা কিন্তু বৰ্তমানে কহৰা আৰু অগৰাতলি যিমান পানী সোমোৱা নাই, কিন্তু আপোনাৰ বাগৰি আৰু বুঢ়াপাহাৰত কিছু বাঢ়নী পানী সোমাইছে, অলপ বেছি হৈছে, বুঢ়াপাহাৰ অলপ বেছি হৈছে। এতিয়া এইবিলাক আপোনালোকে এইখিনিতো কেইবাটাও পহু আছে আমি দেখিছোঁ। আছে পহু আছে, এইবোৰ থাকামতে খাই আছে। হয়, এতিয়ালৈকেতো কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাই? নাই, তেনেকুৱা দুৰ্ঘটনা হোৱা নাই। আৰু আপোনালোকে কৰ্তব্য পালন কৰি আছে? পালন কৰি আছো, ডিউটি কৰি আছো, চাই আছো। আৰু টাইম কাৰ্ডটো এতিয়ালৈকে দিয়া নাই আপোনালোকে? টাইম কাৰ্ডটো মানে বুজি পোৱা নাই। টাইম কাৰ্ড যিটো আপোনালোকে দিয়ে যে যিটো মানে গাড়ী আপোনাৰ এটা টাইমত গৈ পাব লাগে নিৰ্দিষ্ট, যোৱাবাৰ বেৰিকেড কৰিছে যোৱাবাৰ পৰা। এতিয়াতো সিহঁতে গাড়ীবিলাকক কম 40 স্পীডৰ ওপৰত যাব নোৱাৰিব, কাৰণ জানুৱাৰীবিলাক ৰাস্তাটো ওলাই আহে, পটককে দুৰ্ঘটনা হ'ব পাৰে, সেইবুলি আমি ইনষ্ট্ৰাকশ্যন দি দিওঁ সিহঁতক। হয়, আপোনালোকৰ এতিয়া আপোনালোক ইয়াত আছে আৰু এনেকে সকলো ঠাইতে আপোনালোকৰ আছে? আগতো আছে আমাৰ মানুহ। হয়, আৰু এইপিনে বুঢ়াপাহাৰ ৰেঞ্জলৈকে আছে, আৰু তাৰপিছত বাগৰি ৰেঞ্জৰ বেলেগকে আছে। মানে যাতে কোনো অঘটন নহয় তাৰ কাৰণে অঘটন নহয় যাতে তেনেকে আমি সেইকাৰণে ডিউটি কৰি আছো। নিশ্চয়। আৰু এগৰাকী আছে বন বিভাগৰ, মই দেখুৱাইছো, তেওঁলোকে যি মই আপোনাৰ পৰা বিশ্বাস কৰিম আপোনালোকেও দায়িত্ব পালন কৰি আছে। আৰু যি যোৱাবাৰ কেইবাটাও দুৰ্ঘটনা হৈছিলে, বহুত পহু মৰিছিলে, বন্যপ্ৰাণী মৰিছিলে, এবাৰ তেনেকুৱাতো ঘটনা ঘটনা হোৱা নাই। আপোনালোক এইটো ক'ত? বুঢ়াপাহাৰ ৰেঞ্জ? বুঢ়াপাহাৰ ৰেঞ্জ, আমগুৰি বন শিবিৰ।